স্থান সংখ্যালঘু অধ্যুষিত বাগবৰৰ মিলিজুলি চক। এই স্থানতে এক ভয়ংকৰ আৰু অবাঞ্ছিত ঘটনাৰ সন্মুখীন বিশিষ্ট কবি নীলিম কুমাৰ। সংখ্যালঘু অধ্যুষিত অঞ্চলটোত মৰেল পুলিচিঙৰ ঘটনাৰ সন্মুখীন নীলিম কুমাৰ। কেইবাজনো উদণ্ড যুৱকে আগভেটি ধৰিছিল নীলিম কুমাৰ অহা গাড়ীখনক। 2 আগষ্টত বাগবৰৰ মিলিজুলি চকত সংঘটিত হোৱা ঘটনাটো কিমান ভয়ংকৰ আছিল শুনক কবি নীলিম কুমাৰৰ মুখেৰে। মৰেল পুলিচিঙৰ ঘটনা আৰু ইমান যে ভয়াৱহ হ'ব ভবা নাই। আমি যদি খুব কম সময়ৰ ভিতৰতে SP অচিক পঠাই দিয়াৰ কাৰণেহে আমি বস্তুটো এৰিলোঁ, নহ'লে আমাৰ অৱস্থাটো কি হ'লহেঁতেন বুজি নাপাওঁ। গতিকে কাৰণ তাত চিনাকি মানুহ তাক নাই, লোকেল মানুহখিনিতো কোনেও চিনি নাপায়, মোকতো নীলিম কুমাৰ বুলিও কোনেও চিনি পোৱা নাই। তাৰপিছত কোনোমতে আমাক উদ্ধাৰ কৰিলে আৰু পুলিচে। আমি গৈ পেলাই সুৰক্ষিত নহ'লোঁ, কোনেও আমাক সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা কৰা নাই। আমি সকলোৱে আমাক এয়ে কৰিছে, অপদস্থই কৰিছে, সকলোৰে পৰা অপদস্থ হৈছোঁ। আমাৰ পৰে মতা সেই মুহূৰ্তত কোনো নাছিল। এটা দুৰ্ঘটনা সংঘটিত কৰাৰ সন্দেহত উদণ্ড যুৱকৰ দলে আগুচি ধৰিছিল নীলিম কুমাৰৰ বাহন। গাড়ী ঘূৰাই দুৰ্ঘটনা সংঘটিত হোৱা স্থানলৈ নিয়াৰ চেষ্টা কৰা হৈছিল। গাড়ী ৰখাই পেলাই গাড়ীখন ৰখাইছে, কৈছে আপোনাৰ গাড়ী ৰখাওকচোন, ৰখাওক, আপোনালোক 2জন ল'ৰা এক্সিডেণ্ট কৰি থৈ আহিছে। আমি কৈছোঁ আমাৰ লগততো একো হোৱা নাই, আমিতো কোনো ধৰণৰ এনেকুৱা কৰা নাই, গতিকে বেলেগ নিশ্চয় গাড়ী হ'ব লাগিব। তেওঁলোকে নাই নামানে, কৈছে নাই আপোনালোকে গাড়ী ঘূৰাওক, আপোনালোকে গাড়ী ঘূৰাব লাগিব। আমি গাড়ী ঘূৰাব খোজা নাই, কৈছে আমি নাই গাড়ী নুঘূৰাওঁ, আমাৰ লগত একো হোৱা নাই, আমি নুঘূৰাওঁ। তেওঁলোকে কৈছে নাই আপোনালোকে ঘূৰাওক, গাড়ী ঘূৰাব লাগিব, নহ'লে নহ'ব। নীলিম কুমাৰ সহ গাড়ীত থকা কবিকেইজন যোৱা বাহনখনৰ চালকজনো আছিল সংখ্যালঘু। পিছে ইয়াৰ পিছতো ড্ৰাইভাৰজন মুছলিম ড্ৰাইভাৰে কৈছে যে মই মছজিদত গৈ পেলাই লাগিলে শপত খাই কওঁ, আল্লাহৰ শপত খাই কওঁ যে মোৰ গাত একো হোৱা নাই, আমাৰ গাড়ীতে একো হোৱা নাই, বেলেগ কিবা হ'ব লাগিব। তেওঁলোকে নাই নামানে। সমগ্ৰ ঘটনাক গৰিহণা দি আৰক্ষীক উদণ্ড যুৱককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান নীলিম কুমাৰৰ। গোটেই ঘটনাটো মই গৰিহণা দিওঁ আৰু এই দুৰ্বৃত্ত শ্ৰেণীৰ যুৱকবিলাকক চিনাক্ত কৰি পেলাই পুলিচ প্ৰশাসনে কিন্তু শাস্তি দিব লাগে। কিন্তু ভয়ংকৰ ঘটনাৰ অভিযোগ অনা বিশিষ্ট কবি নীলিম কুমাৰে ঘটনাটো কেন্দ্ৰ কৰি এই মুহূৰ্তলৈ দাখিল কৰা নাই এজাহাৰ, যাৰ বাবে বৰপেটা আৰক্ষীৰ ফালৰ পৰা যুৱককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত দেখা পোৱা নাই তৎপৰতা। ভিডিঅ' জাৰ্নেলিষ্ট দীপেন তহবিলদাৰৰ সহযোগত অনুপ জ্যোতিনাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।